নমস্কাৰ জিকে এণ্ড ছ'চিয়েল ষ্টাডিৰ ছেকেণ্ড মক টেষ্ট কিন্তু এইটো অসমীয়াত নাই এইটো মই অলপমান সময় নাপালোঁ কাৰণে ট্ৰান্সলেট কৰিব নোৱাৰিলোঁ ইংৰাজীতে যিসকলে কমফৰ্টেবল হয় চাই যাওক বাকী প্ৰথম কুৱেশ্যনটো হ'ল যে হুইচ অফ দ্য ফলোইং ইজ এ পেনিচুলাৰ ৰিভাৰ অফ ইণ্ডিয়া তলৰ কোনখন পেনিচুলাৰ যি ৰিভাৰ ছিষ্টেম আছে তাৰে ভিতৰত পৰে গণ্ডক কোচি কৃষ্ণা ফুটলেছ ইয়াৰ ভিতৰত যদি চাই কৃষ্ণা ঠিক আছে এইখন হৈছে আপোনাৰ পেনিচুলাৰ ৰিভাৰ ছিষ্টেম ছেকেণ্ড কুৱেশ্যনটো যদি চাই ইয়াত দিয়া আছে যে which of the following is the most important raw material for generation of power in India যে ইণ্ডিয়াত পাৱাৰ জেনেৰেশ্যন কৰাত আটাইতকৈ বেছি ইউজ হোৱা ৰ মেটেৰিয়েল কোনটো আমি ক'ৰ পৰা পাওঁ কোল মিনাৰেল অইল নেচাৰেল গেছ ইউৰেনিয়াম এইটো হ'ব আপোনাৰ কোল ঠিক আছে কয়লাৰ পৰা নাও থাৰ্ড কুৱেশ্যন which of the following types of soil are mostly confined to river basins and coastal plains of India যে ভাৰতৰ যিবোৰ কোষ্টেল প্লেইনছ আৰু ৰিভাৰ বেচিন আছে তাত মেইনলি কোনটো টাইপৰ সইল আটাইতকৈ বেছিকৈ পোৱা যায় ফিজিঅগ্ৰাফিক ডিভিজনটো আপোনালোকে পাইছিলে যে এলুভিয়েল সইল ঠিক আছে তাৰ পাছত বেটেল অফ প্লেচি ৱাজ ফউট ইন বেটেল অফ প্লাচি কিমান চনত যুদ্ধ কৰা হৈছিলে এটো আপোনালোকৰ কাম নাও the title of viceroy was added to the office of the governor general of India for the first time ঠিক আছে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিলে তাৰ পিছত ভাইসৰয় এই টাইটেলটো কিমান চনত প্ৰথমবাৰৰ কাৰণে এড কৰা হৈছিলে সকলোৱে জানে 1858 ত এটা ডাঙৰ বিদ্ৰোহ হৈছিলে সেই বিদ্ৰোহৰ পাছত গোটেই সিনাৰিওটো চেঞ্জ হৈ গৈছিলে হয় নে নহয় সেই আপোনালোকে ভালদৰে জানে সেইখিনি লিংক কৰক মনত পেলাওক আৰু এবাৰ ৰিভাইজ কৰি দিয়ক তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে the title given by the British government to Mahatma Gandhi which he surrendered during the non-cooperation movement was যে non-cooperation movementৰ সময়ত মহাত্মা গান্ধীয়ে তাৰ আগতেই দিছিলে মানে ব্ৰিটিছ গভৰ্ণমেণ্টে দিয়া এটা টাইটেল বা এটা উপাধি ঘূৰাই দিছিলে সেইটো কোনটো আছিলে এটো হল আপোনাৰ কেছেৰি হিন্দ ঠিক আছে জালিৱানাৱালা বাগ যেটো ইনসিডেন্ট হৈছিলে তাৰ পাছতে মহাত্মা গান্ধীয়ে এই যেটো উপাধি আছিলে বা টাইটেল আছিলে সেইটো ঘূৰাই দিছিলে 7 নম্বৰ কুৱেশ্যনটো হ'ল যে which of the following is used in pencil পেন্সিলত তলৰ কোনটো ইউজ কৰা হয় সকলোৱে জানে গ্ৰাফাইট ইউজ কৰো যেটো আপোনালোকে পেন্সিল লিখে হয় কাৰ্বনৰ এটা কি হয় এলোট্ৰোপ হয় নাও which of the gas is not known as greenhouse gas তলৰ কোনটো গ্ৰীনহাউস গেছ নহয় বুলি কৈছে মিথেন নাইট্ৰাছ অক্সাইড কাৰ্বন ডাই অক্সাইড আৰু হাইড্ৰজেন ইয়াৰ ভিতৰত যদি আপোনালোকে লিষ্টখন চাই তাত লিষ্টত ধুনিয়াকৈ পাইছিল যে হাইড্ৰজেনটো গ্ৰীনহাউস গেছ নহয় বুলি কৈছে হয় কোৱা নাই এই বস্তুৰ কুৱেশ্যনটো পঢ়িব ভালদৰে now who suggested that most of the mass of atom is located in nucleus ঠিক আছে যে এটা এটমৰ নিউক্লিয়াছৰ আটাইতকৈ বেছি ভৰ কনসেন্ট্ৰেটেড হৈ থাকে এই থিওৰিটো কোনে সাজেষ্ট কৰিছিলে থমসন বৰ ৰাদাৰফৰ্ড আইনষ্টাইন কোন আছিল পাৰিবনে এবাৰ পোষ্ট কৰি কবৰ কাৰণে এইটো হ'ব আপোনাৰ ৰাদাৰফৰ্ড ঠিক আছে ৰাদাৰফৰ্ড এটা মডেল দিছিলে ঠিক আছে বাদ্যক নালাগে এতিয়া নাহে নাও which color represent Asia in the Olympic ring ঠিক আছে অলিম্পিক ৰিঙত এছিয়া কোনটো কালাৰে ৰিপ্ৰেজেন্ট কৰে ৰেড ইয়েলো গ্ৰীন none of this সব আপোনালোকে জানে অলিম্পিক ফ্লেগখনত কেইবাটাও কালাৰ থাকে আৰু তাৰে ভিতৰত পাঁচটা কালাৰে পাঁচখন কন্টিনেন্টক কি কৰে ৰিপ্ৰেজেন্ট কৰে তাৰে ভিতৰত এছিয়া কোনটো কালাৰে কৰে yellow ঠিক আছে হালধীয়া ইম্পৰ্টেন্ট কুৱেশ্যন গ্ৰেড 4 ৰ কাৰণে DY চন্দ্ৰচূড় ইজ দা বেষ্ট চিফ জাস্টিস অফ ইন্ডিয়া কিমান নম্বৰ চিফ জাস্টিস হয় DY চন্দ্ৰচূড় সকলোৱে জানে 50 নম্বৰ ঠিক আছে নাও which one of the following objective is not included in the preamble to the constitution of India যে ভাৰতৰ কনস্টিটিউচনৰ প্ৰিয়াম্বুলত কোনটো তলৰ কোনটো ইনক্লুড কৰা হোৱা নাই লিবাৰ্টি অফ থট ইকোনমিক লিবাৰ্টি অফ এক্সপ্ৰেছন লিবাৰ্টি অফ বিলিফ কোনটো নাই কৰা থট এক্সপ্ৰেছন বিলিফ গোটেইটা আছে ইকোনমিক লিবাৰ্টি এটো কি কৰা হোৱা নাই ইনক্লুড কৰা হোৱা নাই যেতিয়া আপোনালোকে প্ৰিয়াম্বলটো পঢ়িব বঢ়িয়াকে বস্তুটো গম পাই যাব আৰু তাত ধুনিয়াকে বুজোৱা আছে এটা ক্লাছ চাই লব which part of the sun is visible during an eclipse যেতিয়া সূৰ্যগ্ৰহণ হয় সূৰ্যগ্ৰহণৰ সময়ত সূৰ্যৰ কোনটো পাৰ্ট ধুনিয়াকে দেখা যায় আমি জানো কৰোনা ঠিক আছে আৰু বাকি কিটা কোনটো আটাইতকৈ বেছি গৰম কোনটো আমি নৰমালি দেখা পাওঁ ক'ত আপোনাৰ সোলাৰ ষ্টৰ্মবোৰ হয় সেই বস্তুকিটা চাই হ'ব নাও
the sector are classified into public and private sector based on যে আমি কিবা এটা সেক্টৰক প্ৰাইভেট বা পাব্লিক বুলি যে ক্লাসিফাই কৰো কিহৰ ওপৰত ডিপেন্ড কৰি এটো হ'ব আপোনাৰ ওনাৰশিপ অফ এন্টাৰপ্ৰাইজেছ যে কোনে কিমান তাৰ শেয়াৰ লৈ থৈছে হয় নাই গভৰ্ণমেণ্টে যদি বেছিকে লৈ থৈছে more than 51% তেনেহলে আমি কি কম পাব্লিক সেক্টৰ আন্ডাৰটেকেন প্ৰাইভেট মালিকৰ এতিয়া ধৰক ৰিলায়েন্স জিও টাটা আদানি গ্ৰুপ এবোৰ কি হয় এবোৰ প্ৰাইভেট সেক্টৰ গতিকে ওনাৰশিপ অফ এন্টাৰপ্ৰাইজৰ ওপৰত ডিপেন্ড কৰি কি কৰা হয় ডিভাইড কৰা হয় নাও দা Saraswati river Saraswati নহয় Saraswati river is first mentioned in which of the following Veda যে কোনখন বেদত সৰস্বতী নদীৰ বিষয়ে প্ৰথমে কি কৰা হৈছিল মেনশন কৰা হৈছিল এখন হ'ব আপোনাৰ কি হ'ব এনসাৰটো yes ঋগ বেদা ঠিক আছে ঋগ বেদা now mention the place where Buddha attain enlightenment যে বুদ্ধাই enlightenment কোনখন ঠাইত পাইছিল সাৰনাথ বুদ্ধগয়া কাপিলি বস্তু ৰাজাগৃহা ঠিক আছে ইয়াৰ বুদ্ধাৰ যিখিনি লাইফষ্টাইল বুদ্ধাৰ কোট জন্ম হৈছিল কোট এনলাইনমেন্ট পাইছিল কোট মৃত্যু হৈছিল কোট ফাৰ্স্ট সাৰমন দিছিল এই লিষ্টখন আপোনালোকে এবাৰ চাই হ'ব লাগিব এই কোৱেশ্চনটোৰ এনসাৰ হ'ব এনলাইনমেন্ট কোট পাইছিল ফাৰ্স্ট কোট yes বুদ্ধগয়া আৰু সৰনাথত কি আছিল ফাৰ্স্ট সাৰমন okay ৰাজাগৃহা কি আছিল কমেন্ট কৰি জনাওক now what is the currency of Saudi Arabia কারেন্সি কি হয় টালা ইউৰো ৰিয়াল ডলাৰ এটো আপোনালোকে কৰক ঠিক আছে এটো বহুত ইজি হৈ আছে অপচন কিটা দেখিলে গম পাই যাব ইয়াতকৈ ইজি অপচন নি ইয়াত অলপ টান অপচন দিব বেলেগ খুমাই দিব আৰু who is popularly known as লৌহ মানৱ অসমৰ আছে দেই অসমৰ পৰা যদি লৌহ মানৱ বুলি চাই হেম বৰুৱা বিষ্ণুৰাম মেধি গোপীনাথ বৰদলৈ লীলাধৰ বৰুৱা ইয়াত যদি চাই লৌহ মানৱ বুলি আমি কাক গম পাওঁ বিষ্ণুৰাম মেধি ঠিক আছে বিষ্ণুৰাম মেধি হ'ব লৌহ মানৱ তাৰপিছত যদি চাই who become the first Indian woman to win 2 Paralympic gold medals ঠিক আছে ফার্স্ট ইন্ডিয়ান ওমেন জুনে দুটা কি কৰিছে প্যাৰাঅলিম্পিক গোল্ড মেডেল জয় কৰিছিল ৰিসেন্টলি আপোনালোকে নিউজত পাইছিলে কোন আছিল আৱনি লেখা ৰা ঠিক আছে ওকে entomology is the science that studies ঠিক আছে entomology এ কি পঢ়ে behavior of human beings insects the origin and history of technical and scientific terms the formation of rocks ইয়াৰ ভিতৰত কোনটো দি আমি entomology is the science that studies কি হয় কমেন্ট কৰক এবাৰ কি আছিল পাহৰি গল insects ঠিক আছে আৰু বাকি বহুত লজি আছিল কিবা কিবি লজি আমি লগাইছিলো কোনে কি ষ্টাডি কৰে এবাৰ চাই থাকো লিষ্টখন now exposure to sunlight helps a person improve his health because যে ৰ'দৰ পোহৰ আমাক কয় ন ৰ'দৰ পোহৰ লৈ গৈ কিমান ভিতৰত সোমাই থাকক কি কৰি থাকক sunlight exposure হোৱাৰ লগে লগে যে improve his health because the infrared light kills bacteria in the body resistance power increases the pigment cell in the skin get stimulated and produce a healthy tan no main answer hobo the ultraviolet ray convert skin oil into vitamin D আৰু যেটো আমাৰ দেহৰ কাৰণে ভাল হয় ঠিক আছে গম পালে now 22 নম্বৰ কোৱেশ্চনটো আছে the member of Rajya Sabha are elected by Rajya Sabhar member the people the Lok Sabha elected member of the Legislative Assembly elected member of the Legislative Council কি কৰে কোনে কৰে elected member of Legislative Council এটো মনত ৰাখিব ঠিক আছে the member of Rajya Sabha are elected by আৰে এইখিনি বস্তু যদি পাহৰি যায় কেনেকৈ হ'ব হা elected member of Legislative Assembly বহুত এটো লিখিব ওলাইছিল এটো কোৱাৰ কাৰণে সেই কাৰণে আপোনালোকে বঢ়িয়াকৈ হেতু চাওক তাতে ধুনীয়াকৈ লিখা আছে যে মেম্বাৰ অফ ৰাজ্য সভাৰ ইলেকশন কেনেকৈ হয় লোকসভাৰ কেনেকৈ হয় প্ৰেসিডেন্টক কেনেকৈ কৰে ভাইস প্ৰেসিডেন্টক কেনেকৈ কৰে ঠিক আছে এতিয়া সময় নাই এটা জাস্ট কোৱেশ্চনখিনি কৰি যাওক which of the following is not associated with United Nation organization আমি জানো ন United Nation organization or কিছুমান কি আছে এসোসিয়েশন আছে বা এক্সট্ৰা কিছুমান পাৰ্টস আছে বডিজ আছে ইয়াৰ ভিতৰত যদি চাই ILO WHO ASEAN all of this যে কোনটো নহয় ASEAN টো নহয় UN ৰ পাৰ্ট নহয় এতিয়া ILO World Health Organization International Labour Organization ইহতৰ হেডকোৱাৰ্টাৰ কোড আছে কেতিয়া এস্টাবলিশ হৈছিল এবোৰ আহিব পাৰে তাৰ পাছৰ কোৱেশ্চন 24 নম্বৰ কোৱেশ্চনটো হ'ল যে the headquarters of UNESCO is at UNESCO ৰ হেডকোৱাৰ্টাৰ কোড আছে পেৰিছত আছে okay now Rabindranath Tagore's Jana Gana Mana has been adopted as India's national anthem. How many stanzas of said song were adopted? যেটো Jana Gana Mana অধি Rabindranath Tagore
গাইছিলে সেইটো আমাৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে আমি গণ্য কৰোঁ তাৰে কিমানটা ষ্টেঞ্জা ঠিক আছে জনগণ মনৰ কিমানটা ষ্টেঞ্জা এডপ্ট কৰা হৈছিল বা লোৱা হৈছিল অনলি দা ফাৰ্ষ্ট ষ্টেঞ্জা হোল সং নহয় থাৰ্ড এণ্ড ফৰ্থ ষ্টেঞ্জা ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ষ্টেঞ্জা কোনটো হ'ব কমেণ্ট কৰি জনাওক ফাৰ্ষ্ট প্ৰথম ঠিক আছে প্ৰথম পেৰেগ্ৰাফটো বা প্ৰথম ষ্টেঞ্জাটো লৈছিলে ঠিক আছে বাকী গানটো দীঘল আছিলে নাও 26 নম্বৰ কুৱেশ্যন হ'ল যে দ্য হেডকোৱাৰ্টাৰ অফ সাহিত্য একাডেমী ইজ এট সাহিত্য একাডেমীৰ হেডকোৱাৰ্টাৰ ক'ত আছে মুম্বাই চেন্নাই নিউ দিল্লী কলকাতা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে এইটো ক'ত আছে মনত পেলাওক ক'ত আছিলে নিউ দিল্লী ঠিক আছে 27 নম্বৰ কুৱেশ্যন হ'ল যে নেশ্যনেল সং অফ ইণ্ডিয়া was composed by Rabindranath Tagore, Bankim Chandra Chatterjee, Iqbal, Joy Shankar Prasad. সেইদিনাখন এটা ক্লাছত ইণ্ডিয়াৰ আমাৰ নেশ্যনেল যিমান সং আছে পহু আছে কিবা আছে গোটেইখিনি ধুনীয়াকৈ কৰা আছে এইটো গতিকে আপোনালোকে এইটো কৰিব নাও দ্য প্ৰচেছ অফ ইণ্টিগ্ৰেশ্যন বিটুইন ডিফাৰেণ্ট কাউণ্ট্ৰিজ ইজ কল্ড যে বিভিন্ন দেশৰ কাউণ্ট্ৰিৰ মাজত যিটো প্ৰচেছ কি কয় ইণ্টিগ্ৰেশ্যন কৰা হয় তাক আমি কি কওঁ প্ৰাইভেটাইজেশ্যন গ্ল'বেলাইজেশ্যন লিবাৰাইজেশ্যন কম্পিটিশ্যন অবভিয়াছলি গ্ল'বেলাইজেশ্যন ঠিক আছে 28টা কুৱেশ্যন কৰিলো আৰু বাকীখিনি আমি পিছত কৰিম এখন যেটো কমপ্লিট ইংৰাজীত আছে আছামিজ ট্ৰান্সলেট কৰা হোৱা নাই সেইকাৰণে আছামিজ মিডিয়ামৰ ষ্টুডেণ্টখিনিৰ কাৰণে অলপমান প্ৰব্লেম হ'ব কিন্তু ভাল ভাল কুৱেশ্যন কিছুমান আছে পিছলৈ সেইখিনি কালি বা আজি সন্ধিয়া কৰি দিম ঠিক আছে বাকী আপোনালোকে এখন চাওক ভালদৰে থেংক ইউ নমস্কাৰ আমাৰ মক টেষ্টটোৰ লাষ্টৰ পাৰ্টটো কমপ্লিট কৰিব ওলাইছো সময় বেছি নাই তথাপিও যিমান পাৰে লৈ লওক যে ইন হুইচ ইয়েৰ ডিড কেবিনেট মিছন কাম টু ইণ্ডিয়া কিমান চনত কেবিনেট মিছন ভাৰতলৈ আহিছিলে 1946 মাৰ্চত আহিছিলে মনত ৰাখিব ঠিক আছে চনটো আহিলে 1946 হ'ব হুইচ ৰিভল্ট ৱাজ সেকেন্ড কুৱেশ্যনটো আছে হুইচ ৰিভল্ট ৱাজ raided for the first time in Assam by exploited peasant again the British policy of economic exploitation যে ব্ৰিটিছৰ যি পলিচি আছিল তাৰ বিৰুদ্ধে কৃষকসকলক শোষণ কৰা প্ৰথম কৃষক বিদ্ৰোহ অসমৰ ক'ত হৈছিলে ফুলগুৰি ধাবা সকলোৱে জানে ঠিক আছে ফুলগুৰি ধাবা তাৰপিছত যদি চাই এডুকেশ্যন ইজ কনচিডাৰ্ড এজ এ হুইচ কেটেগৰী অফ ৰিচোৰ্চ আমি ৰিচোৰ্চৰ মানে ডিফাৰেণ্ট ভাগ কৰিছিলোঁ এতিয়া যদি সুধে এডুকেশ্যন কোনটো কেটেগৰীত পৰে ইণ্ডিভিজুৱেল ৰিচোৰ্চ ঠিক আছে নাও হুইচ অফ দ্য ফলোয়িং আৰ্টিকলছ গিভ পাৱাৰ টু দ্য প্ৰেচিডেণ্ট টু গ্ৰাণ্ট পাৰ্ডনছ যে প্ৰেচিডেণ্টৰ ৰাষ্ট্ৰপতিৰ যিটো পাৱাৰ য'ত ক্ষমা প্ৰাৰ্থনা কৰিব পাৰে ঠিক আছে ক্ষমা কৰিব পাৰে ফাঁচীৰ পৰাও ক্ষমা কৰিব পাৰে বা কিবা ডাঙৰ যদি কি কয় কিবা আপোনাৰ অপৰাধ কৰে কিবা যদি ক্ষমা বিচাৰে ৰাষ্ট্ৰপতিৰ সেইখিনি এটা পাৱাৰ আছে যিটো ক্ষমা কৰিব পাৰে পাৰ্ডনিং পাৱাৰ বুলি কওঁ সেইটো আৰ্টিকল 72 ওকে নাও 35 নম্বৰটো আসাম গৌৰৱ হাই চিভিলিয়ান এৱাৰ্ড এইটো আপোনালোকে চাই ল'ব আসাম গৌৰৱ কাক দিয়া হৈছিলে তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে হুইচ অফ দ্য ফলোয়িং ৰিফ্লেক্টছ ৰেডিঅ' ৱেভছ টু দ্য আৰ্থ যে তলৰ কোনটোৱে ৰেডিঅ' ৱেভছটো কোনটো স্তৰে ৰেডিঅ' ৱেভছ কি কৰে ৰিফ্লেক্ট কৰি পঠায় থাৰ্মোস্ফিয়াৰ বা আয়নোস্ফিয়াৰ এইটো আমাৰ এনসাৰ ভুল হৈ আছে দুইটাকে একে বুলিয়ে কয় থাৰ্মোস্ফিয়াৰটোকে আয়নোস্ফিয়াৰ বুলিয়ে কয় গতিকে যিকোনো এটা দি দিলে হৈ যাব ঠিক আছে ওকে দুইটাই শুদ্ধ নাও সেকেন্ড কুৱেশ্যন হুইচ one of the following rivers is not the tributary of Ganga গংগাৰ ট্ৰিবিউটৰী কোনখন নহয় কৃষ্ণা সোন গোমতী যমুনা হয় গোমতী হয় সোন হয় কৃষ্ণা নহয় কৃষ্ণা ক'ৰ হয় পেনিনচুলাৰ ৰিভাৰ চিষ্টেমৰ হয় ঠিক আছে তাৰ পিছৰ কুৱেশ্যনটো হ'ল যে দীপিকা কুমাৰী ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ ঠিক আছে দীপিকা কুমাৰী কিহৰ লগত জড়িত ফুটবল ক্ৰিকেট আৰ্চাৰী ৱেইট লিফটিং দীপিকা কুমাৰী মনত পেলাওক কিহৰ লগত আৰ্চাৰী ঠিক আছে ওকে next question who among the following person from Assam is not a recipient of the title Padma Shri award in the 2024 যে 2024 চনত তলৰ কোনগৰাকী ব্যক্তিয়ে অসমৰ পৰা পদ্মশ্ৰী লাভ কৰা নাই পূৰ্ণিমা দেৱী বৰ্মনে লাভ কৰা নাই বাকি গোটেই তিনিগৰাকীয়ে লাভ কৰিছে ঠিক আছে ওকে হিউৱেন সাং mentioned the name of two fruits in his account CUK which the pupil cultivated of Kamrup the names of the two fruits যে হিউৱেন সাঙে তেওঁৰ নিজৰ যিখন গ্ৰন্থ আছিল তাৰ কি নাম আছিল CUK এইটো এটা কোৱেশ্যন হয় CUK গ্ৰন্থখনত দুটা ফলৰ নাম লিখিছিলে বা মেনশন কৰিছিলে সেই ফল দুটা কি আছিল জেক ফ্ৰুইট এণ্ড কোকোনাট কঁঠাল আৰু নাৰিকল ঠিক আছে প্ৰথম কুৱেশ্যন কি বনিব হিউৱেন সাঙৰ একাউণ্টখন CUK আৰু কি ফল আছিল জেক ফ্ৰুইট এণ্ড কোকোনাট নাও Which temple is known as Khajuraho of Assam? অসমৰ Khajuraho Assam বুলি কাক কোৱা হয় হয়গ্ৰীৱ মাধৱ নে মদন কামদেৱ কি আছিল এটো আছিল আপোনাৰ মদন কামদেৱ ক'ত আছে বাইহাটা চাৰি আলি মনত ৰাখিব বাইহাটা চাৰি আলিত আছে the national anthem was first sang in the year কিমান চনত প্ৰথমবাৰৰ কাৰণে national anthem মানে যেটো আমাৰ ৰাষ্ট্ৰীয় সংগীতটো গোৱা হৈছিল
নমস্কাৰ গ্ৰেড 4 ৰ কাৰণে বঢ়িয়া এটা মক টেষ্ট লৈ আহিছো আৰু আজি কমপ্লিট আমি 60টা কোৱেশ্চন কৰিম কিমান নম্বৰ পালো কিমান নেগেটিভ গ'ল কিমান ৰখিলে গোটেইখিনি গম পাই গৈ থাকিম গতিকে ইয়াত আমি ইনপুট কৰি যাম আৰু লগতে লাষ্টত ৰিজাল্ট কিমান হয় সকলো গম পাই যাম ঠিক আছে প্ৰথম কোৱেশ্চনটো হ'ল যে হোৱাট ইজ দ্য কাৰেণ্ট গভৰ্ণৰ অফ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বৰ্তমান গভৰ্ণৰ কোন এইটো মনত ৰাখিব শক্তি কান্তা দাস ঠিক আছে এতিয়া ডাইৰেক্ট দি গৈছো শুদ্ধ হয় নে ভুল হয় এইটো কমপ্লিট হোৱাৰ পাছত আমি চাম ঠিক আছে okay next question which of the following describes a systems of agriculture where a single crop is grown in a large area তলৰ কোনটো কৃষি ব্যৱস্থাৰ বৰ্ণনা কৰা হৈছে য'ত এটা শস্য বৃহৎ অঞ্চলত খেতি কৰা হয় ঠিক আছে ইয়াৰ অপচন আছে স্থানান্তৰিত কৃষি বাগিচা কৃষি উদ্যান শস্য আৰু নিবিড় কৃষি এইটো হ'ব আপোনাৰ প্লেন্টেশন মানে কি কৈছে যে তলৰ কোনটো কৃষি ব্যৱস্থাৰ বৰ্ণনা কৰা হৈছে য'ত এটা শস্য বৃহৎ অঞ্চলত খেতি কৰা হয় এতিয়া চাওক এটা শস্য ধৰক চাহ হওক ৰাবাৰ হওক ঠিক আছে এই বস্তুবোৰ যদি চাই কি বুলি কম আমি চাহ বাগিচা হয় না ৰাবাৰ বাগিচা তো ইয়াক আমি প্লান্টেশন কওঁ ঠিক আছে টি প্লান্টেশন বা আপুনি বানানা কল লগালে তাক আমি কি কওঁ বানানা প্লান্টেশন তো এটা শস্য মানে একে প্ৰকাৰৰ শস্য এটা আমি কি কৰো বহু ঠাইত মানে সিঙ্গল ক্রপ আমি কি কৰো লার্জ এরিয়াত খেতি কৰো ঠিক আছে এটো হ'ব আপোনাৰ বাগিচা কৃষি বা প্লান্টেশন কৃষি একদম গ্ৰেড 4 ৰ কাৰণে ইম্পৰ্টেন্ট পেপাৰ হয় এখন কৰি যাওক মোৰ লগে লগে ঠিক আছে তাৰ পিছত যদি চাই in which of the following states the Kanha National Park situated তলৰ কোনখন ৰাজ্যত কানহা ৰাষ্ট্ৰীয় উদ্যান আছে ৰাজস্থান গুজৰাট মধ্যপ্ৰদেশ ওয়েস্ট বেংগল ইয়াৰ এনসাৰটো হ'ব মধ্যপ্ৰদেশত আছে ঠিক আছে কানহা ন্যাশনাল পাৰ্ক এতিয়া আমি কৰি গৈ আছো সাবমিট কৰাৰ পাছত গম পাই যাব কিমান মাৰ্কস আহিল কিমান মাৰ্কস নাই আহা ঠিক আছে ওকে নেক্সট কোৱেশ্চন ইয়াত কৈছে যে ফাইন্ড দা অড ওয়ান আউট অসদৃশটো বা অমিলটো বাছি উলাও এইটো আপোনাৰ কি দি আছে মুম্বাই ইণ্ডিয়ান্স চেন্নাই সুপাৰ কিংস নৰ্থ ইষ্ট ইউনাইটেড এফসি আৰু কলকাতা নাইট ৰাইডাৰ্স ইয়াত যদি চাই মুম্বাই ইণ্ডিয়ান্স চেন্নাই সুপাৰ কিংস কলকাতা এই গোটেই কেইটা কি হয় আইপিএলৰ টিম হয় ইণ্ডিয়ান প্ৰিমিয়াৰ লিগৰ টিম হয় কিন্তু যদি চাই আপুনি নৰ্থ ইষ্ট ইউনাইটেড এটো হৈছে আপোনাৰ আইএসএল ইণ্ডিয়ান সুপাৰ লিগ এটা ফুটবল ক্লাব হয় গতিকে এটো অমিল হ'ব ঠিক আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আমি মক টেষ্ট ফ্ৰী মক টেষ্ট কৰি আছো 4th গ্ৰেডৰ কাৰণে অনলি ফৰ 4th গ্ৰেড ঠিক আছে তাৰপিছত 5 নম্বৰ কোৱেশ্চনটো কি আছে চাওঁ 5 নম্বৰ কোৱেশ্চনটো আছে যে which country won their first women Asia Cup title in the recent tournament শেহতীয়া প্ৰতিযোগিতাত কোনখন দেশে প্ৰথমবাৰৰ বাবে মহিলা এছিয়া কাপ খিতাপ দখল কৰিছে এটো হ'ব আপোনাৰ শ্ৰীলংকা আৰু ইণ্ডিয়াৰ মাজত আছিল মহিলা যি এছিয়া কাপ চলি আছিল আৰু শ্ৰীলংকা দলে কি কৰিছে খিতাপ জিকিছিলে ঠিক আছে মনত ৰাখিব ওমেন্স এছিয়া কাপ ঠিক আছে ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত ফাইনেল হৈছিল নেক্সট কোৱেশ্চন Ronju Hazarika received the Bal Sahitya Award 2024 for which of the following novel? তলৰ কোনখন উপন্যাসৰ বাবে ৰঞ্জু হাজৰিকাই 2024 চনৰ বাল সাহিত্য বঁটা লাভ কৰিছিল এটো সকলোৱে জানে কি হ'ব জালকাটা জুই সাইক্লুম বিপন্ন বিস্ময় খেল মামাৰে ধৰা তৰুৱাল ইয়াৰ ভিতৰত কোনখনৰ ভিতৰত আছিল এটো হ'ব আপোনাৰ বিপন্ন বিস্ময় খেল মই এটা কথা ক'ব বিচাৰিছো এই যেটো মক টেষ্টটো এইটো আমি 15 তাৰিখে যি এডিআৰ গ্ৰেড 3 এক্সাম হৈছিল তাৰ আগত দিছিলো ঠিক আছে আৰু ইয়াত যিবোৰ টপিক কভাৰ কৰিছিলো সেইবোৰ সেম টপিকৰ পৰাই কোৱেশ্চন আহিছিল ঠিক আছে সেই কাৰণে বস্তুবোৰ আমি ভাবি চিন্তি কি টপিক চলি আছে ট্ৰেন্ডত কি টপিক আহিব সেই হিচাপত বনাইছিলো এখন আজিৰ পেপাৰ নহয় দেখিব কিছুমান কোৱেশ্চন সেম টাইপৰ আহিছে যি সকলে এই পেপাৰখন এই মক টেষ্টটো লৈছিলে আগতে তেওঁলোকে গম পাবই ঠিক আছে যি সকলে কৰিছিল আগতে কমেন্ট কৰিব তলত ঠিক আছে তাৰ পাছত নেক্সট কোৱেশ্চন সুনীল গাভাস্কাৰ ৰিলেটেড টু হুইচ অফ দা ফলোইং স্পৰ্টস সুনীল গাভাস্কাৰে তলৰ কোনটো খেলৰ সৈতে সম্পৰ্কিত সকলোৱে জানে ক্ৰিকেটৰ লগত জড়িত ঠিক আছে সুনীল গাভাস্কাৰ ওকে এটো চাওক স্যামসাং ইজ কোম্পানী অফ হুইচ কান্ট্ৰি স্যামসাং কোনখন দেশৰ কোম্পানী এটো সকলোৱে জানে সাউথ কোৰিয়া এতিয়া চাওক মই স্যামসাং দিছিলো কিন্তু পৰীক্ষা আহিছিল বেলেগ কোম্পানী মানে কি মই আপোনালোকক দেখুৱাই দিছো যে এনেকুৱা কোৱেশ্চন আহিব পাৰে আপোনালোকৰ নিজৰ কাম লগতে আপুনি আইপিএল টো চাওক টয়টা চাওক হেৰি কোৰ চাওক মাৰুতি কোৰ চাওক গতিকে এই বস্তুবোৰ আপোনালোকৰ নিজৰ কাম মই জাস্ট আপোনালোকক কি দেখাই দিম টপিকবোৰ দেখাই যাম ঠিক আছে সেই কাৰণে এই পেপাৰখন জুনে কৰিছে একদম এই প্ৰথম যি এডিআৰ এক্সাম হৈছিল মই তাৰ আগতে প্যাটাৰ্নটো ধৰা পেলাইছিলো যে এনেকুৱা কোৱেশ্চন আহিব পাৰে আৰু তেনেকুৱা কোৱেশ্চন আহিছে ঠিক আছে ওকে নাও তলৰ কোনটো গেছে আমাক ক্ষতিকাৰক সূৰ্যৰ ৰশ্মিৰ পৰা ৰক্ষা কৰে হুইচ অফ দা ফলোইং গেছেছ প্ৰটেক্ট আস ফ্ৰম হাৰ্মফুল সান ৰেজ এটো হ'ব আপোনাৰ কোনে অজন গেছে ঠিক আছে অজন গেছে
ক্ষতিকাৰক সূৰ্যৰ ৰশ্মিৰ পৰা কি কৰে আমাক ৰক্ষা কৰে ওকে তাৰ পাছৰ যদি কোৱেশ্চনটো চাই এ শৰ্টকাট সি ৰুট বিটুইন দ্য ইউৰোপ এণ্ড এছিয়ান কাউন্ট্ৰিজ ৱাজ প্ৰভাইডেড বাই ইউৰোপ আৰু এছিয়ান দেশসমূহৰ মাজত এটা শৰ্টকাট সাগৰীয় পথৰ ব্যৱস্থা কৰা হৈছিলে এটো আপোনাৰ কেপ অফ গুড হোপ ৰুট নে সুৱেজ কেনেল নে পানামা কেনেল নে নৰ্থ আটলান্টিক ৰুট চাওক নৰ্থ আটলান্টিক ৰুটো নহয় আৰু প্ৰথমটো নহয় কেপ অফ গুড হোপ ৰুট এটো নহয় হলে সুৱেজ আৰু পানামাৰ ভিতৰতে আছে আপোনালোকে যিসকলে আমি হেনাখন ক্লাছটো কৰিছে এটো কমেন্ট কৰি জনাব তথাপি মই দি থৈ যাওঁ কাৰণ পিছত আমি গম পাম ন কি হয় এনসাৰ কি হয় ঠিক আছে এটো নিদু আপোনালোকে গম পাই যাব নাও গ্ৰেট বেৰিয়াৰ ৰিফ বিশ্বৰ আটাইতকৈ ডাঙৰ কৰেল ৰিফ ক'ত অৱস্থিত চাওক এটো কোৱেশ্চনটো ডাইৰেক্ট আহি গৈছিলে বাকিবোৰ টপিক হিচাপত আহিছিলে এই কোৱেশ্চনটো ডাইৰেক্ট আহিছিলে 15 তাৰিখে আৰু এই পেপাৰখন আপোনালোকে ডেটটো চাই ল'ব কেতিয়া দিয়া আছিল এখন 10 তাৰিখ নে 11 তাৰিখে দিছিল ঠিক আছে তাৰ পাছত Copper alloys with tin gives which of the following tinor hoite tamor misrone ki die steel bronze silver zinc etu alloy buli ko copper aru tin এইটা যদি আপুনি মিলাই দিয়ে তেনেহলে পাব এটা alloy তাক কোৱা হয় bronze ঠিক আছে মনত ৰাখিলে হয়নে নহয় সাবমিট যেতিয়া কৰিম গম পাই যাব এনসাৰটো পাই যাব গতিকে আপোনালোকক মই আকৌ কৈছো পিডিএফ বোৰ যেটো আমি বনাইছিলো সেই পিডিএফ টো মাৰ্চ পিডিএফ টো লব পাৰে বহুত কামত আহিব আপোনালোকে যদি এদিন ভালদৰে পঢ়ি সেই পিডিএফ টো কমপ্লিট কৰি দিব পাৰে ফৰ্থ গ্ৰেডৰ এক্সামত জিকে সোশ্যাল ষ্টাডিজৰ পৰা বহুখিনি কোৱেশ্চন কৰিব পাৰিব ভাল কনসেপ্ট পাব আৰু সেই বস্তুবোৰ মিলাই আপোনালোকে ভালদৰে মার্কস আনিব পাৰিব তাৰ পাছত যদি চাই সাগৰৰ পানীত আটাইতকৈ প্ৰচুৰ পৰিমাণে থকা মৌলটো হল সাগৰৰ পানীত আটাইতকৈ প্ৰচুৰ পৰিমাণে থকা মৌলটো আপোনাৰ সোডিয়াম ক্লোৰিন মেগনেছিয়াম সালফাৰ কোনটো হ'ব ক্লোৰিন ঠিক আছে ক্লোৰিন আটাইতকৈ বেছিকে আছে নাও নেক্সট কোৱেশ্চন যে জম্মু কাশ্মীৰ ৰাজ্যত নিৰ্মিত বিশ্বৰ সৰ্বোচ্চ ৰেল দলংখন তলৰ কোনখন নদীৰ ওপৰত আছে দা ওয়াৰ্ল্ড হাইয়েষ্ট ৰেল ব্ৰিজ কনস্ট্ৰাক্টেড ইন দা ষ্টেট অফ জম্মু এণ্ড কাশ্মীৰ ইজ অভাৰ হুইচ ৰিভাৰ এটো হ'ব আপোনাৰ সেনাব নদীৰ ওপৰত ঠিক আছে এটা জেলাম সেনাব হিন্দু ৰবি এই নদীবোৰৰ বিষয়ে জানিবৰ কাৰণে ইন্ডিয়ান জিওগ্ৰাফিটো ভালদৰে পঢ়িব লাগিব ঠিক আছে তাত আপোনালোকে গম পাই যাব কোনখন নদীৰ কোনখন উপনৈ হয় কোত আছে কোনটো ৰিভাৰ সিস্টেম হয় ওকে নাও নেক্সট কোৱেশ্চন এইটো যদি চাই থাংটা a martial art from is associated with which state of India থাংটা নামৰ যুদ্ধ কলাৰ ৰূপটো কোন ৰাজ্যৰ সৈতে জড়িত এটো হ'ব আপোনাৰ থাংটাৰ মনত ৰাখিব মণিপুৰ ঠিক আছে আৰু যি আমাৰ লিষ্টখন দিয়া আছে কোনটো যুদ্ধ কলা কোনখন ষ্টেটৰ লগত জড়িত গতিকে সেই যেটো আমাৰ জিকে এণ্ড সোশ্যাল ষ্টাডিজ পিডিএফ এটো বহুত বেছি ইম্পৰ্টেন্ট আৰু এই যিখন পেপাৰ কৰি আছো মই কৈছো মই 15 তাৰিখৰ আগত দিছিলো আৰু মই সেই কাৰণে আগৰ ভিডিও কিটা মই ডাঠি ক'ব পাৰিছিলো যে আমি যেনেকুৱা টপিকবোৰ দিছিলো তেনেকুৱা টপিকৰ পৰা কোৱেশ্চন আহিছে মই নকওঁ যে কমন আহিছে কমন নাহে কিন্তু সেই সাইডলৈ গৈছিলো আৰু আপোনালোকৰ কাম কি হ'ব আচ্ছা এই টপিকটো পাইছে ন ইয়াৰ ৰিলেটেড 10টা কি বস্তু আছে সেইটো ভালদৰে পঢ়িছটো আপোনালোকৰ কাম নাও 16 নম্বৰ কোৱেশ্চনটো আছিলে ভাৰত মহাসাগৰৰ আটাইতকৈ ডাঙৰ মহাদ্বীপটোৰ নাম কি দা লাৰ্জেষ্ট আইল্যান্ড অফ দা ইণ্ডিয়ান ওচেন মালদ্বীপ মাদাগাস্কাৰ শ্ৰীলংকা সুমাত্ৰা এটো হ'ব আপোনাৰ মাদাগাস্কাৰ ভাৰত মহাসাগৰৰ আটাইতকৈ ডাঙৰ দ্বীপ তাৰ পাছৰ কোৱেশ্চনটো হ'ল যে 17 নম্বৰ কোৱেশ্চনটো 1 নটিকেল মাইলত কিমান কিলোমিটাৰৰ সমান ঠিক আছে 1 নটিকেল মাইল ইজ ইকুৱেল টু কিমান হয় নটিকেল মাইল আৰু কিমান আছিল 1.5 নে 1.625 1.852 নে 2 কিলোমিটাৰ এটো কমেন্ট কৰি জনাওক আৰু এই ইয়াৰো এনসাৰবোৰ জানিবৰ কাৰণে ক'ত যাব লাগিব yes আপোনালোকে যেহেতু আমাৰ সিৰিজ চাইছে 23 টা ভিডিঅ সিৰিজ চাইছে তাত এই কোৱেশ্চনবোৰ পাব বা তাত আমি যিবোৰ কনসেপ্ট দিছো সেইবোৰ পাই যাব আৰু লগতে যদি পিডিএফ টো লয় তেনেহলে এই বস্তুবোৰ পাবলৈ পাৰিব আৰু এনেকুৱা কোৱেশ্চন আহাৰ চান্সেছ থাকিব 18 নম্বৰ কোৱেশ্চনটো হ'ল যে which of the following industries is not included in the 8 core industries of India তলৰ কোনটো উদ্যোগক ভাৰতৰ 8টা মূল উদ্যোগৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হোৱা নাই তে কটন ক্ৰুড অইল ইলেক্ট্ৰিচিটি সিমেন্ট কটনক কৰা হোৱা নাই ইয়াৰ লিষ্টখন দিয়া আছে কোৰ ইন্ডাষ্ট্ৰি সেক্টৰ কেইটা ভাৰতৰ কোন কেইটা হয় ঠিক আছে ওকে নাও which of the following personalities is popularly known as অগ্নি কবি তলৰ কোনজন ব্যক্তিত্বক অগ্নি কবি বুলি জনা যায় ৰঘুনাথ চৌধুৰীক আমি কি কওঁ বিহগী কবি ঠিক আছে আনন্দ চন্দ্ৰ আগৰৱালা কমলাকান্ত ভট্টাচাৰ্য আৰু গণেশ গগৈ এতিয়া মোক কক আপোনালোকে এতিয়া অগ্নি কবিটো আমি বাৰু এনসাৰ পাই যাম এনসাৰ পালো আপোনালোকৰ কাম কি হ'ব এই বাকি তিনিজনক কি বুলি কয় হেতু বিচৰা আৰু হেতু বিচৰাৰ কাৰণে আপোনাৰ লিষ্টখন দিয়া আছে লিষ্টখন চাব তাত গম পাই যাব ঠিক আছে ইয়াৰ এনসাৰটো কি হ'ব কমলাকান্ত ভট্টাচাৰ্য ঠিক আছে কমলাকান্ত ভট্টাচাৰ্য অগ্নি কবি ৰঘুনাথ চৌধুৰী বিহগী কবি আপোনালোকৰ কাম কি আনন্দ চন্দ্ৰ আগৰৱালা আৰু গণেশ গগৈ এই দুজন কবিক
কি বুলি জনা যায় আপোনালোকে জানক নাও ভাৰতৰ খেল জগতত দিয়া আটাইতকৈ ডাঙৰ সন্মানটো কি হুইচ ইজ দা হাইয়েষ্ট স্পৰ্টিং অনাৰ ইন ইণ্ডিয়া ভাৰতৰ খেল জগতত দিয়া আটাইতকৈ ডাঙৰ সন্মানটো হ'ল আপোনাৰ মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা ঠিক আছে মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা এইটো মনত ৰাখিব তো এইখন পেপাৰখন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ্থ গ্ৰেডত মোৰ লাগি আছে ইয়াৰ পৰাও কুৱেশ্যন আহিব অলৰেডি 15 তাৰিখে বহুত কুৱেশ্যন আহি গৈছে এই মক টেষ্টটোৰ পৰা ঠিক আছে ওকে নাও আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিলে when did Alexander invade India এইটো হ'ব আপোনাৰ 326 BC ত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিলে ঠিক আছে গতিকে এতিয়া এই BC AD কি হয় তাৰ কাৰণে এটা ধুনীয়া ভিডিও আছে হেতু চাই লবগৈ নাও Next question, Dr. APJ Abdul Kalam Island located in which of the following states? Dr. APJ Abdul Kalam দ্বীপ তলৰ কোনখন ৰাজ্যত অৱস্থিত? তামিলনাডু, পশ্চিম বংগ, উৰিষ্যা, কেৰালা। ক'ত আছে? কমেন্ট কৰি জনাওক। সকলোৱে মাৰিব তামিলনাডু বুলি হয়নে? কিন্তু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব কি হ'ব? উৰিষ্যা। ঠিক আছে? উৰিষ্যাত আছে ডক্টৰ APJ Abdul Kalam এই আইল্যান্ডটো। ঠিক আছে? ওকে। Now, next question যে the decline of Nanda at the hands of Kautilya and Chandragupta Maurya has been vividly portrayed in the Sanskrit play written by Kalidas. যে কৌটিল্য আৰু চন্দ্ৰগুপ্ত মৌৰ্যৰ হাতত নন্দৰ অৱনতি ঘটা কালিদাসে ৰচনা কৰা সংস্কৃত নাটকখনত জীৱন্ত ৰূপত চিত্ৰিত হৈ আছে কোনখন নাটকত ইয়াৰ আপোনাৰ এনসাৰটো হ'ব মুদ্ৰাক্ষস ঠিক আছে মুদ্ৰাক্ষসত লিখা আছে মোৰ প্ৰনাউন্সিয়েচনটো যদি অলপমান গণ্ডগোল হৈ গৈছে মাফ কৰি দিব নাও Next question এবাৰ লাগি আছে এটো কোৱেশ্চন আহাৰ চান্সেছ আছে নালন্দা বিশ্ববিদ্যালয় কোনে নিৰ্মাণ কৰিছিল হু উইল দা নালন্দা ইউনিভাৰ্সিটি এটো হ'ব আপোনাৰ কোনে কুমাৰ গুপ্তা চন্দ্ৰগুপ্তা টু শ্ৰীগুপ্তা টু অশোকা কোন হ'ব ককচোন কমেন্ট কৰক আগে তাৰ পিছত কৈ আছো ইয়াৰ এনসাৰটো হ'ব কুমাৰ গুপ্তা ঠিক আছে আমি সাবমিট যেতিয়া কৰিম সাবমিট কৰাৰ লগে লগে শুদ্ধ হৈছে নে ভুল হৈছে নে কিমান মাৰ্কস পাইছে কিমান মাৰ্কস গৈছে সকলো বস্তু ওলাই আহিব ওকে নাও 25 নম্বৰ কুৱেশ্যনটো আছে যে ঋগবেদত তলৰ কোনজন ভগৱানৰ নামত আটাইতকৈ বেছি শ্লোক লিখা আছে যে ঋগবেদ কন্টেইনস দা ম্যাক্সিমাম নাম্বাৰ অফ শ্লোক উইথ ৰিগাৰ্ড টু ইন্দ্ৰ ঠিক আছে ইন্দ্ৰৰ ঋগবেদত ইন্দ্ৰ ভগৱানৰ বিষয়ে বা নামটো আটাইতকৈ বেছি লিখা আছে নাও নেক্সট কুৱেশ্যন হুইচ এমেন্ডমেন্ট অফ ইণ্ডিয়ান the constitution এটো অলপ হেৰি হৈ আছে বাট দিয়ক the constitution declare education as a fundamental right সংবিধানৰ কোনটো সংশোধনত শিক্ষাক মৌলিক অধিকাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল 86 amendment 82nd amendment 79 amendment 87 amendment কোনটো আছিল 86 amendment 2000 কিমান আছিল 2 নে 4 নে 6 নে কিমান এটো কমন কৰি জনাওক চাও কনস্টিটিউশনো আপোনালোকে ভালদৰে পঢ়িবৰ কাৰণে ধুনিয়াকে সকলো এক্সামৰ কাৰণে হোৱাকে ইন্ডিয়ান পলিটি কনস্টিটিউশনৰ এটা অসমীয়া ইংৰাজী দুটা ভাষাতে পিডিএফ বনোৱা আছে লব পাৰে এবাৰ পঢ়ি থলে সকলো এক্সামৰ কাৰণে হৈ যাব ঠিক আছে মই বাৰ কৈ আছো যে সব এক্সামৰ কাৰণে এক্সট্ৰাকে আপুনি কি কৰিব নালাগে পঢ়িব নালাগে এবাৰ পঢ়িলে হৈ যাব নাও 27 নম্বৰ কোৱেশ্চন ঠিক আছে এটো কমেন্ট কৰি জনাব কনফাৰ্ম কৰাব মোক 27 নম্বৰ হ'ল যে Which among the following is the great Buddhist work consisting of dialogues between Indo-Greek king Menander and Buddhist philosopher Nagasena? তলৰ কোনটো হৈছে ভাৰত গ্ৰীক ৰজা মেণ্ডাৰ আৰু বৌদ্ধ দাৰ্শনিক নাগাসেনাৰ সংলাপেৰে গঠিত মহান বৌদ্ধ গ্ৰন্থ ঠিক আছে ইয়াৰ মিলিন্দা পানহা মনত ৰাখিব যে নাগাসেনা আৰু গ্ৰীক ৰজা মেণ্ডাৰৰ মাজৰ যিখিনি ধৰক কথোপকথন বা তেওঁলোকৰ মাজৰ যিখিনি কাহিনী আছিল তো মিলিন্দা পানহা ইয়াতে কি হৈ আছে বৌদ্ধ গ্ৰন্থ মিলিন্দা পানহাত লিখা হৈ আছে ঠিক আছে 28 নম্বৰ কোৱেশ্চনটো হ'ল যে the term apophis ঠিক আছে apophis recently in the news what it refers to শেহতীয়াকৈ বাতৰিত প্ৰকাশ পাইছিল apophis শব্দটো ই কি হয় ধূমকেতু গ্ৰহাণু বৃহস্পতিৰ চন্দ্ৰ কোৱাসাৰ কমেট এস্ট্ৰইড জুপিটাৰ মুনস এন্ড কোৱাসাৰ কি হ'ব আপোনাৰ এস্ট্ৰইড নে কমেট এটো হ'ব আপোনাৰ এস্ট্ৰইড ঠিক আছে এপোফিস এস্ট্ৰইড এতিয়া কমেট কি হয় এস্ট্ৰইড কি হয় জুপিটাৰ মুন কি হয় কোৱাসাৰ কি হয় এটো জানিবৰ কাৰণে আপোনালোকে ক'ত যাব লাগিব জিওগ্ৰাফি ভালদৰে পঢ়িব লাগিব যেটো আমাৰ ওয়াৰ্ল্ড জিওগ্ৰাফি বনোৱা আছিল তাত ইউনিভাৰ্সৰ বিষয়ে ধুনীয়াকৈ দিয়া আছিল তাত পাই যাব ঠিক আছে 28 নম্বৰ কোৱেশ্চনটো হ'ল যে which one of the following groups is the festival Lai Haraoba associated with তলৰ কোনটো গুটৰ লগত উৎসৱ লাই হাৰাওবা জড়িত লাই হাৰাওবা লগত মানে কোনটো জড়িত এটো হ'ব আপোনাৰ মেইটি কাৰণ এই নৃত্যটো মণিপুৰৰ এটা ফেষ্টিভেল হয় মণিপুৰৰ এটা ফেষ্টিভেল হয় গতিকে মণিপুৰৰ আপোনালোকে জানে তাৰ মেইটি কমিউনিটি আছে হয় না নহয় তেনেকৈ আপোনালোকে কি কৰিব লাগিব কানেক্ট কৰিব লাগিব এটি মেইটি নাহি যদি কলে হয় কোনখন ৰাজ্য তেতিয়া আপোনালোকে গম পাব লাগিব গম পাইছে গতিকে তেনেকৈ কানেক্ট কৰি পঢ়িব আকৌ মই কৈ আছো যে এখন পেপাৰ কেতিয়াৰ 15 তাৰিখৰ আগত বনোৱা পেপাৰ যিসকলে এই পেপাৰখন দিছিলে
তেওঁলোকে নিশ্চয় গম পাব আৰু যিসকলে আমাৰ PDF লৈছে আমাৰ ক্লাছবোৰ ৰেগুলাৰ কৰিছে 23 MCQ সিৰিজ আসাম জিকে আসাম জিঅগ্ৰাফি মই ভাবো তেওঁলোকে এটা ষ্ট্ৰং পইণ্ট বনিছে আৰু ভালদৰে যিকোনো এক্সামত ভালদৰে কৰিব পাৰিব আৰু এইটো KSGS ৰ গ্যাৰান্টি ওকে KSGS আসামৰ গ্যাৰান্টি নাও 30 নম্বৰ কোৱেশ্চন দা প্ৰধান মন্ত্ৰী আৱাস যোজনা PMAYG is implemented by which of the following ministry প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ তলৰ কোনটো মন্ত্ৰালয়ে ৰূপায়ণ কৰে এটো হ'ব আপোনাৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় গৃহ পৰিক্ৰমা মন্ত্ৰালয় বিত্ত মন্ত্ৰালয় গ্ৰাম্য উন্নয়ন মন্ত্ৰালয় এটো PMAYG এটো সকেটা মনত কৰিব এটা আছে ৰুৰেল এটা আছে গ্ৰামীণ আৰু এটা আছে ৰুৰেল এই দুইটা বেলেগ গ্ৰামীণটো কোনে কৰে জানে না গ্ৰামীণটো কৰে আপোনাৰ মিনিষ্ট্ৰি অফ কি হয় হোম এফেয়াৰ্স নহয় এটো হোম থাকিল বুলি আপুনি PMAYG মাৰি নিদিব কি হ'ব মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেন্ট ঠিক আছে মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেন্ট আৰু যদি PMAYR ৰুৰেল আহে এটো হ'ব আপোনাৰ মিনিষ্ট্ৰি অফ হাউচিং এণ্ড আৰবান এফেয়াৰ্স গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় এতিয়া মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স ইয়াৰ অসমীয়া টাৰ্মটো গৃহ পৰিক্ৰমা মন্ত্ৰালয় বিত্ত মন্ত্ৰালয় এই বস্তুখিনি অসমীয়া টাৰ্মটো মনত ৰাখিছো আৰু অসমীয়া ইংৰাজী দুটাতে আছে ঠিক আছে আজি আমি 30টা কোৱেশ্চন কৰিলো আৰু বাকি বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আছে যি সকলে আগতে কৰিছে তেওঁলোকে গম পাইছে কিমান ইম্পৰ্টেন্ট পেপাৰ আছিল এখন আপোনালোকক কেনেকুৱা টাইপৰ কোৱেশ্চন আহিলে হয় ঠিক আছে 15 তাৰিখে তেওঁলোকৰ এক্সাম ভাল হৈছে তেওঁলোকৰ সিলেকশন আৰামছে হৈ যাব কাৰণ সিলেকশন আপোনাৰ 1-2 মাৰ্কছৰ কাৰণে ৰখি যাব পাৰে যি সকলে 2-এটা মাৰ্কছ ইয়াৰ পৰা এডু কৰিছে তেওঁলোকৰ নিশ্চয় তেওঁলোকৰ এক্সাম ভাল হ'ব আজি আমি 30টা কৰিলো আৰু বাকি যি 35টা কোৱেশ্চন আছে আমি নেক্সট ক্লাছত কৰিম আৰু আকৌ মই লাষ্টত কৈছো আপোনালোকে যদি এই PDF টো ল'ব বিচাৰে জিকে আৰু সোশ্যাল ষ্টাডিজৰ কাৰণে মাৰ্চ PDF টো তেনেহলে আপোনালোকে 8822614404 এই নম্বৰটোত আপুনি এটা টেক্সট কৰিব লাগিব টেক্সট কৰিলে কেনেকৈ ল'ব পাৰিব কি কৰিব পাৰিব সকলোখিনি ইনফৰমেশন পাই যাব 4th গ্ৰেডৰ কাৰণে লাষ্ট টাইমৰ কাৰণে আমি এই PDF টো আকৌ এবাৰ দি আছো অসমীয়া ইংৰাজী দুইটাতে আছে ইয়াত যেনেকৈ কোৱেশ্চনবোৰ আছে তাত কনসেপ্টটো আছে কোৱেশ্চনো আছে সকলোবোৰ পাই যাব এক্সাম ওচৰ চাপিলে আৰু সেই কাৰণে যিমান পাৰে আপোনালোকে কৰিবলৈ ট্ৰাই কৰক আৰু এই পেপাৰখনো যদি দিব বিচাৰে তেনেহলে আপোনালোকে যেতিয়া PDF টো ল'ব বা কিবা ল'ব বিচাৰে লগতে এইটোৰ লগত আৰু এটা মক টেষ্ট আছে হেতু দি দিম আৰু ধুনিয়াকৈ কৰিব পাৰিব ঠিক আছে থ্যাংক ইউ আৰু যিকিটা কমেন্ট কৰিব দিলো কমেন্ট কৰি জনাব নমস্কাৰ যোৱাকালি আমি 30 নম্বৰ কোৱেশ্চনলৈকে কৰিলো আৰু আজি আমি 30 ৰ পৰা 65 ঠিক আছে টোটাল 65টা কোৱেশ্চন কৰিম আৰু এখন আমাৰ মক টেষ্টৰ এখন পেপাৰ কৰি আছিলো যিখন বহুত বেছি ইম্পৰ্টেন্ট আৰু এখন আমি আগতে কৰিছিলো তথাপিও এবাৰ আমি ৰিভাইজ কৰি আছো ঠিক আছে ওকে আজি 30 নম্বৰ কোৱেশ্চনটো হ'ল যে দা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এটো কৰিলো ন 30 কৰিলো ওকে 31 ৰ পৰা ওকে 31 টো হ'ল যে which one of the following ministries is responsible for regulating and implementing the Foreign Contribution Regulating Act FCRA তলৰ কোনটো মন্ত্ৰালয়ে বিদেশী অবদান আইন নিয়ন্ত্ৰণ আৰু কাৰ্যকৰী কৰাৰ বাবে দায়বদ্ধ ইয়াৰ এনসাৰটো হ'ব মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স বা গৃহ পৰিক্ৰমা মন্ত্ৰালয় মই জানো বহুতে ভাবি আছিল মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্স হ'ব হয়নে ওকে নহয় Now, 32 number question to assess the most common animal figure found at all the Harappan sites is Harappan সভ্যতাত কোনটো পশুৰ ছবি পোৱা যায় এটো হ'ব আপোনাৰ ইউনিহৰ্ন বুল ঠিক আছে now next question the first তীৰ্থংকৰা of the Jain was জৈন ধৰ্মৰ প্ৰথমজন তীৰ্থংকৰ কোন আছিল এটো হ'ব ঋষভ দেৱ ঠিক আছে okay now next question Who among the following organized Abhinava Bharat as a secret society of revolutionaries ঠিক আছে তলৰ কোনে অভিনৱ ভাৰতক বিপ্লবী সকলৰ গোপন সমাজ হিচাপে সংগঠিত কৰিছিল ৰিভলিউশনাৰী আছিল মানে আপোনাৰ বিপ্লবী ভাৰত মানে মেইনলি কোৱেশ্চনটো কেনেকৈ আহিব পাৰে যে এই যেটো অভিনৱ ভাৰত এই সংগঠনটো বা এই সোসাইটিটো কোনে ফৰ্ম কৰিছিল এটো হ'ব আপোনাৰ VD সাভাৰকাৰ মনত ৰাখিব অভিনৱ ভাৰত VD সাভাৰকাৰ Now next question 35 number question which among the following is played on a synthetic hard court তলৰ কোনটো কৃত্ৰিম হাৰ্ড কোৰ্টত খেলা হয় এটো হ'ব আপোনাৰ অস্ট্ৰেলিয়ান ওপেন ওকে ইয়াৰ ভিতৰত যদি চাই Now how many pairs of chromosomes are present in each cell is human cell প্ৰতিটো মানুহৰ কোষত কিমান জোৰ ক্ৰমোজোম থাকে জোৰ যেতিয়া খুদিব জোৰ খুদিলে আপোনাৰ 23 জোৰ হ'ব আৰু কিমান ডাল যদি খুদে তেতিয়া হ'ব আপোনাৰ 46 numbers ওকে ধুনিয়াকে ক্লাছত বুজোৱা আছে ইউটিউবতে আছে চাই লব 23 MCQ সিরিজ নহলে PDF টো লৈ লব পাৰে তাত পাই যাব ঠিক আছে নাও 37 নম্বৰ কোৱেশ্চন এটো মই কিটাও কৰি নিদু what is the last day or 7th day of bihu
বিহু কল ৰঙালী বিহু যে বহাগ বিহু আমি 7 বিহু পাতো ন 1 বিহু 2 বিহু 3 বিহু ফাৰ্ষ্ট বিহুত আমি কি কওঁ গৰু বিহু বুলি কওঁ তাৰপিছত তেনেকে 7টা বিহুক আমি 7টা নামেৰে পালন কৰো গতিকে এই 7 নম্বৰ বিহুটো কি বুলি কোৱা হয় চেৰা বিহু কুটুম বিহু মানুহ বিহু চুটা বিহু সেইটো আপোনালোকৰ কাম তাৰপিছত the spherical form of raindrops is due to বৰষুণৰ টোপালৰ গোলাকাৰ ৰূপৰ কাৰণ কি সেইটো হ'ব আপোনাৰ সাৰফেস টেনশন পানীৰ পৃষ্ঠীয় টান ঠিক আছে যাৰ কাৰণে কি হয় এটা মিনিমাম সাৰফেস এৰিয়া তেওঁলোকে কি কৰিব বিচাৰে একুৱাৰ্ড কৰিব বিচাৰে ঠিক আছে নেক্সট কোৱেশ্চনটো হ'ব যে তাৰপিছত ডক্টৰ ভূপেন হাজৰিকাৰ প্লেবেক গায়ক হিচাপে প্ৰথমখন ছবি কোনখন আছিলে দা হুইচ ইজ দা ফাৰ্ষ্ট ফিল্ম অফ ডক্টৰ ভূপেন হাজৰিকা এজ এ প্লেবেক সিংগাৰ জয়মতী এৰাপাতৰ কোন সমাজ ইন্দ্ৰমালতী কি সুধিছে কোৱেশ্চনটো মনত ৰাখিব এইখন হ'ব যদি সুধে প্ৰথম গায়ক হিচাপে প্লেবেক সিংগাৰ হিচাপে তেওঁ ইন্দ্ৰমালতীত গাইছিলে আৰু যদি সুধে কোনখন সিনেমাৰ বাবে ডক্টৰ ভূপেন হাজৰিকাই মিউজিক ডাইৰেকশ্যন কৰাৰ বাবে দাদা সাহেব ফালকে এৱাৰ্ড পাইছিলে সেইটো বেলেগ হ'ব আপোনালোকক ধুনীয়াকে ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে একদম কমপ্লিট ডিটেইলছ দিয়া আছে সেই ভিডিঅ'টো এবাৰ 5 মিনিটত চাই ল'বগৈ ঠিক আছে ওকে নহলে পিডিএফটো লৈ ল'ব নাও 40 নম্বৰ কোৱেশ্চনটো হ'ল যে চিৰ চেনেহী মোৰ ভাষা জননী ইজ এ পেট্ৰিয়টিক সং ৰিটেন বাই চিৰ চেনেহী মোৰ ভাষা জননী এটা দেশ প্ৰেমমূলক গীত কোনে লিখিছিলে ঠিক আছে ভূপেন হাজৰিকা নহয় এতিয়া পাৰ্বতী প্ৰসাদ বৰুৱা বিষ্ণুপ্ৰসাদ ৰাভা আৰু মিত্ৰদেৱ মহন্ত বিষ্ণুপ্ৰসাদ ৰাভাও নহয় মই দুটা অপচন দিলো পাৰ্বতী প্ৰসাদ বৰুৱা আৰু মিত্ৰদেৱ মহন্ত পজ কৰক পজ কৰি পেলাই এনসাৰটো কৰিবলৈ ট্ৰাই কৰক মই কৈছো মিত্ৰদেৱ মহন্ত ঠিক আছে কমেন্ট কৰক ওকে আমি সাবমিট কৰিলে বস্তুটো ওলাই যাব নাও হুইচ ইজ দা অনলি আসামিজ হু ৰিপ্ৰেজেন্টেড ইণ্ডিয়া ইন দ্য ৰাউণ্ড টেবুল কনফাৰেন্স হেল্ড ইন লণ্ডন 1930 1930 চনত লণ্ডনত অনুষ্ঠিত হোৱা যি ঘূৰণীয়া মেজমেল সন্মিলন হৈছিলে ভাৰতক প্ৰতিনিধিত্ব কৰা একমাত্ৰ অসমীয়া কোন আছে এখন আছিল আপোনাৰ ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্স মনত ৰাখক ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্স কিমান চনত হৈছিলে সেইটো আহিব পাৰে সেকেন্ড কিমান চনত হৈছিলে থাৰ্ড কিমান চনত হৈছিলে এতিয়া আপোনালোকে এটা মনত পেলাব লাগিব যে ফাৰ্ষ্টখন কিয় মানে কংগ্ৰেছে তাত পাৰ্টিসিপেট কৰিছিলে নে নাই কিয় নাই কৰা সেকেন্ডখন কিয় কি হ'ল তাত কি কাহিনী হ'ল এই বস্তুবোৰ আপোনালোকে এতিয়া লগে লগে ৰিভাইজ কৰি যাওক এবাৰ এতিয়া ইয়াৰ কোৱেশ্চনটোৰ এনসাৰ হ'ব আপোনাৰ গোপীনাথ বৰদলৈ নহয় ঠিক আছে কৃষ্ণনাথ শৰ্মা নহয় তৰুণৰাম ফুকন আৰু চন্দ্ৰধৰ বৰুৱা এই দুজনৰ ভিতৰতে এজন হ'ব মই আপোনালোকক কেনেকৈ এলিমিনেট কৰিব লাগে সেই বস্তুবোৰ শিকাই গৈ আছো ঠিক আছে ইয়াৰ এনসাৰটো হ'ব চন্দ্ৰধৰ বৰুৱা কিয় তৰুণৰাম ফুকন নামটো অহাৰ লগে লগে আপোনালোকে এটা বস্তু আপোনালোকে মনত আনিব লাগিব কি আনিব লাগিব আমি যেতিয়া পাৰ্সনেলিটিজৰ বিষয়ে পঢ়িছিলো তাত তৰুণৰাম ফুকনৰ বিষয়ে ধুনীয়াকে চাৰ্টখন দিয়া আছিলে তেওঁ কি ইভেন্টত জড়িত আছিলে তেওঁ কি বুলি জনা যায় কি আছিলে তেওঁৰ দেশভক্ত নে কৰ্মবীৰ কি আছিলে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ দেশভক্ত তৰুণৰাম ফুকন ঠিক আছে এই বস্তুবোৰ আপোনালোকে এবাৰ গৈ চাই লওঁগৈ নাও 42 নম্বৰ কুৱেশ্যনটো দিছে the right to information act যাক আমি চমুকে RTI বুলি কওঁ RTI act of 2005 came into force on which of the following dates ঠিক আছে এটা বস্তু মনত ৰাখক 2005 চনত আহিছিল RTI act এতিয়া কৈছে যে তলৰ কোনটো তাৰিখৰ পৰা 22 জুন 12 অক্টোবৰ 15 জুন 15 আগষ্ট মই নাভাবো যে এনেকুৱা ডেট স্পেসিফিক কোৱেশ্চন আহিব আহাৰ চান্স কম আছে তথাপিও এটা দি দিছো যদি আহে আপোনালোকে প্ৰিপেয়াৰ্ড হৈ থাকে যেন ঠিক আছে তো ইয়াৰ এনসাৰটো হ'ব মনত ৰাখিব 12 অক্টোবৰ 2005 ঠিক আছে ওকে 43 নম্বৰ কোৱেশ্চনটো আছে which one of the following earthquake wave is more destructive তলৰ কোনটো ভূমিকম্পৰ ঢৌ অধিক ধ্বংসাত্মক হয় তেতিয়া আমাৰ ভূমিকম্পৰ ৱেভবোৰ আছিলে কি আছিলে সাৰফেস ৱেভ বডি ৱেভ সাৰফেস ৱেভক কেনেকৈ আমি ভাগ কৰো বডি ৱেভক কেনেকৈ ভাগ কৰো ঠিক আছে সেইবোৰ বস্তুবোৰ পাব ধুনীয়াকৈ ক্লাছবোৰ চাবগৈ এতিয়া যদি ইয়াৰ এনসাৰটো হ'ব আপোনাৰ সাৰফেস ৱেভ ইয়াৰ ভিতৰত যদি চাই সাৰফেস ৱেভটো কি হয় অধিক ধ্বংসাত্মক ঠিক আছে ওকে নাও দ্য ষ্টেট বেংক অফ ইণ্ডিয়া ৱাজ প্ৰিভিয়াছলি নোন এজ ভাৰতীয় ষ্টেট বেংক পূৰ্বতে কি নামেৰে জনাজাত আছিলে ইয়াৰ এনসাৰ হ'ব ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া ঠিক আছে ভাৰত আজিকালি আমি যেটো জানো SBI ষ্টেট বেংক অফ ইণ্ডিয়া বুলি কওঁ তাৰ প্ৰথম নামটো এইটো আছিলে নাও the first Assamese movie জয়মতী was based on a play written by প্ৰথম অসমীয়া সিনেমা জয়মতী ৰচনা ঠিক আছে এখন নাটকৰ আধাৰত নিৰ্মিত হৈছিল আৰু সেই নাটকখন কোনে লিখিছিলে কালি আমি পঢ়িছিলো নে যোৱাকালি আমি যেটো থাৰ্ড নম্বৰ ক্লাছত আসামিজ এণ্ড ইটস পিপল বা আসাম লিটাৰেচাৰ কৰিছিলো তাত এই কুৱেশ্যনটোৰ থ্ৰু দি আপোনালোকে সেই চেপ্টাৰটো এবাৰ চাই লওঁগৈ 10-15 মিনিটত আৰু ইমানখিনি ইনফৰমেশ্যন পাব যি এক্সাম আহি আছে গ্ৰেড 4 তাত আপোনালোকৰ কাৰণে বহুত কামত আহিব ঠিক আছে
Okay, now 46 number question to আছে যে which one of the following acid is predominantly found in curd? ঠিক আছে, দৈত তলৰ কোনটো এসিড পোৱা হয়? এতিয়া যদি চাই সকলোৰে মুখে মুখে থাকে হয় না, দৈত কোনটো আছে লেকটিক এসিড, কিন্তু বাকি আপোনালোকক যিখন লিষ্ট দিয়া আছিলে যে এসিডিক এসিড ক'ত পোৱা যায়, টাৰ্টাৰিক এসিড ক'ত পোৱা যায়, অক্সালিক এসিড ক'ত পোৱা যায়, সেই বস্তুখিনি এবাৰ চাইড কৰি দিব লগতে। ঠিক আছে, নাও নেশ্যনেল ভোটাৰ্ছ ডে ইজ সেলিব্ৰেটেড অন হুইচ ডেট? কোন তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়? ৰাষ্ট্ৰীয় ভোটাৰ দিৱস মনত ৰাখিব, আৰু এইটো কেতিয়া পালন কৰা হয়, কোনটো ডেটত, সেইদিনাখন কি হৈছিলে, সেই দিনটোত এটা কি স্পেচিয়েল ঘটনা হৈছিলে, কিবা এটা কমিশ্যন এটা গঠন হৈছিল ইণ্ডিয়াৰ। মই ডেটটো কৈ দিওঁ, এইটো হ'ল আপোনাৰ 25 জানুৱাৰী। ঠিক আছে, 25 জানুৱাৰীত নেশ্যনেল ভোটাৰ্ছ ডে চেলিব্ৰেশ্যন কৰা হয়, আৰু সেইদিনাখনে এটা ইণ্ডিয়াৰ ডাঙৰ কমিশ্যন এটাৰ জন্ম হৈছিলে। ঠিক আছে, এইটো আপোনালোকে পাই যাব ক'ত, ভিডিঅ' চিৰিজটো চাব, নহ'লে পিডিএফটো ল'লে পাব। ঠিক আছে, 48 নম্বৰ কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোইং পলিউটেন্টছ ইন ৱাটাৰ কজেছ মিনামাটা ডাইজিছ? তলত থকা তলৰ কোনটো প্ৰদূষকৰ কাৰণে মিনামাটা ৰোগ হয়? ঠিক আছে, মিনামাটা মাৰ্কিউৰি, একদম মনত ৰাখক, চান্সেছ আছে এইটো কুৱেশ্যন অহাৰ, মিনামাটা ৰোগ মাৰ্কিউৰি। ঠিক আছে, আৰু লগতে পানীৰ প্ৰদূষকৰ নাম মাৰ্কিউৰি, লিডৰ কাৰণে কেনেকুৱা বেমাৰ হ'ব পাৰে, ডিফাৰেণ্ট টাইপ অফ বেক্টেৰিয়াৰ কাৰণে কি বেমাৰ হ'ব পাৰে, দুই এটা চাইড হ'ব। লেণ্ডমাছ বাউণ্ডেড বাই চি অন থ্ৰী চাইড ইজ ৰিফাৰ্ড টু এজ? তিনিওফালে সাগৰৰ সীমাৰেখাৰে আবৃত ভূখণ্ডক কি বুলি কোৱা হয়? এইটো কিমানবাৰ পঢ়ালো, উপদ্বীপ। ঠিক আছে, পেনিনচুলা। এনেকুৱা কুৱেশ্যন আহিছেও চাগে, আৰু এইখন বহুত আগতে বনোৱা পেপাৰ, যিসকলে আগতে কৰিছে তেওঁলোকে কমেণ্ট কৰি জনাব ইয়াৰ পৰা, হয়নে নহয়, আপোনালোকে যিসকলে কৰিছে। নাও হুইচ অফ দ্য ফলোইং ষ্টেটছ ইজ ইন্দিৰা সাগৰ লেক লোকেটেড? তলৰ কোনখন ৰাজ্যত ইন্দিৰা সাগৰ হ্ৰদ আছে? এতিয়া চাওক, কুৱেশ্যনটো কৰি আছো, ইয়াতে গম পাই যাব কোনটো আছে, কিন্তু লগতে ৰাজস্থানত কি হ্ৰদ আছে, পাঞ্জাৱত কি হ্ৰদ আছে, উত্তৰ প্ৰদেশত কি হ্ৰদ আছে, মধ্যপ্ৰদেশত কি হ্ৰদ আছে, যি হ্ৰদৰ চাৰ্টখন দিয়া আছে সেইখন এবাৰ চাই ল'ব। কাৰণ ইয়াত যদি মই দিছো ইন্দিৰা সাগৰ, পৰীক্ষাত ধৰক বেলেগ এটা হ্ৰদ আহি গ'ল, এইটো মানে সেইটো নহয় যে আপুনি দিছে কিবা আহিল কিবা, কোনে 60টা কুৱেশ্যন কমন দিব আপোনালোক। ঠিক আছে, তো এনেকুৱা কুৱেশ্যন আহিব পাৰে। তো ইয়াৰ এনচাৰটো কি হ'ব যে ইন্দিৰা সাগৰ লেক লোকেটেড ইন ক'ত আছিলে, পজ কৰি এবাৰ এনচাৰ কৰক, এই হ'ব আপোনাৰ মধ্যপ্ৰদেশ। ঠিক আছে, মধ্যপ্ৰদেশ MP। বাকী ৰাজস্থানৰ এটা বঢ়িয়া ইম্পৰ্টেণ্ট লেক আছিলে, ঠিক আছে, তাৰ নামটো কি হ'বচোন। নাও হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ কাৰেক্ট ইন কম্পিউটাৰ পেৰালেন্স? ঠিক আছে, কম্পিউটাৰ পেৰালেন্সৰ ভাষাত মানে URL ফুল ফৰ্মটো সুধিছে, URL ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ, ইউনিলিট ৰিচোৰ্চ লোকেটৰ, ইউনিক ৰিচোৰ্চ লোকেটৰ, ওপৰৰ কোনোটোৱে নহয়, কি হ'ব কওকচোন, URL ৰ ফুল ফৰ্ম। বাকী এইবোৰ ইংৰাজী অসমীয়া দুইটাতে আছে দেই আপোনালোকে, আৰু এইটো বস্তু মই কেনেকৈ অসমীয়াত দিম আপুনি কওক, ফুল ফৰ্ম সুধিছে, যিটো নহয় সেইটো ট্ৰেন্সলেট কৰা নাই। ঠিক আছে, ইয়াৰ এনচাৰটো হ'ব কি হ'ব, ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ। ঠিক আছে, নাও নেক্সট কুৱেশ্যন, ইম্পৰ্টেণ্ট কুৱেশ্যন, দ্য থিম অফ ইণ্ডিয়াছ G20 প্ৰেচিডেন্সি ইজ বসুদেৱা কুটুম্বকম। ঠিক আছে, ইট হেজ বিন ড্ৰন ফ্ৰম হুইচ অফ দ্য ফলোইং? ভাৰতৰ যি G20 বিষয়বস্তু হৈছে বসুদেৱ কুটুম্বকম, তলৰ কোনটোৰ পৰা ইয়াক লোৱা হৈছে, কোনখন উপনিষদৰ পৰা বা কোনখন ইয়াৰ তলৰ মেটেৰিয়েলছৰ পৰা লোৱা হৈছে? আপোনাৰ আইতৰেয় উপনিষদ, মহা উপনিষদ, ঠিক আছে, চান্দোগা উপনিষদ আৰু মণ্ডুক্য উপনিষদ। ইয়াৰ হ'ব আপোনাৰ মহা উপনিষদ। ঠিক আছে, মহা উপনিষদৰ পৰা এই যিটো বসুদেৱা কুটুম্বকম। আৰু কুৱেশ্যনটো কেনেকৈ আহিব পাৰে যে যি G20 প্ৰেচিডেণ্ট যি ক'ত হৈছিলে, ইণ্ডিয়াত হৈছিলে, তাৰ থিমটো আহিব পাৰে, গম পাইছে নাই? তো লগতে ক'ত হৈছিলে সেইটো আহিব পাৰে, এবাৰ কিমান সংখ্যক আছিলে G20, সেই বস্তুটো আহিব পাৰে। গতিকে ইয়াৰ লগত লগাই টপিকবোৰ চাব, এনেকুৱা কুৱেশ্যনে আহিব, ইয়াতে উৰাই কুৱেশ্যন আহিব। নাও দিছ ইজ দ্য ইম্পৰ্টেণ্ট কুৱেশ্যন, প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ৰিচেণ্টলি ৰিচিভ দ্য অৰ্ডাৰ অফ Saint Andrew the Apostle, মনত ৰাখিব, Saint Andrew the Apostle, the highest civilian award in the country. What is the name of the country? ভাৰত প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা অৰ্ডাৰ অফ Saint Andrew the Apostle লাভ কৰিছে, দেশখনৰ নাম কি? ইয়াৰ এনচাৰটো হ'ব ৰাছিয়া। ৰাছিয়াৰ পৰা প্ৰাইম মিনিষ্টাৰে যিটো ৰাছিয়াৰ সৰ্বোচ্চ এৱাৰ্ড, কিন্তু এতিয়া আপোনালোকে মনত কি ৰাখিব লাগিব, আমাৰ ভাৰতৰ যিটো হাইষ্ট চিভিলিয়ান এৱাৰ্ড, যিটো সৰ্বোচ্চ দেশৰ অসামৰিক সৰ্বোচ্চ বঁটাটো কি আছিলে? Yes, ভাৰত ৰত্ন। আৰু খেল জগতত দিয়া আটাইতকৈ সৰ্বোচ্চ সন্মানটো কি আছিলে? মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড। ঠিক আছে, আৰু বাকী অৰ্জুন এৱাৰ্ড কাক দিয়া হয়, দ্ৰোণাচাৰ্য এৱাৰ্ড কাক দিয়া হয়, বাকী পদ্মভূষণ, পদ্মবিভূষণ, অসম গৌৰৱ, অসম সৌৰভ, এই ৰেংকবোৰ লগতে আপোনালোকে এতিয়া এবাৰ চাই থ'বগৈ। ঠিক আছে, অ'কে। ন 54 নম্বৰ কুৱেশ্যনত কৈছে যে, এইটো বাদ দিয়ক, এইটো অল্ড হ'ল,
এইটোত আহাৰ চান্সেছ কম আছে ন হুইচ অফ দ্য ফলোইং পেয়াৰ্ছ ইজ ইনকৰেক্ট ইয়াত দিছে যে কোনটো ভুল মানে কি আছে কানাডা আটোৱা মানে দেশ আৰু কেপিটেল দিয়া আছে ইউক্ৰেইন হেলচিংকি ৰাছিয়া মস্কো ইজৰাইল জেৰুচালাম যদি চাই গোটেইখিনি ঠিকে আছে আপোনাৰ ইউক্ৰেইন হেলচিংকি এইটো আপোনাৰ মিষ্টেক হৈ আছে ঠিক আছে ওকে নাও এবাৰ যদি চাই 56 number question which of the following is not fixed capital তলৰ কোনটো fixed capital নহয় working capital fixed capital কি হয় আমি আপোনালোকক দেখুৱাইছিলো আমাৰ ইকোনমিৰ পৰা question দুই এটা আহিব পাৰে তো অলপমান যদি টাফ কৰো বুলি ভাবে তো টাফ নহয় ক্লাস 10 লেভেলৰ question তথাপিও ইয়াৰ এনসাৰটো হ'ব যে which of the following is not fixed capital এটো হ'ব আপোনাৰ money in hand ঠিক আছে ওকে নাও who is the current president of France ফ্ৰান্সৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন হয় ইমানুৱেল মেক্ৰন মই এটা কথা কওঁ দেশ ৰাজধানী ৰাষ্ট্ৰপতি ইয়াৰ ওপৰত দুটা ভিডিঅ' বনোৱা আছে এই দুটা চকু মুদি মনত ৰাখি থক যি এক্সাম হৈ গ'ল তাত যিখিনি দিছিলো তাৰ ভিতৰৰ পৰাই আহিছে ঠিক আছে গতিকে সেই বস্তুখিনি যিমানখিনি বেছি দিয়া নাই 10-12 জন দিয়া আছে দেশৰ নাম ৰাজধানীৰ নাম পতাকা কেনেকুৱা হয় এই দুটা ভিডিঅ' ইমানে বেছি ইম্পৰ্টেন্ট বাস চকু মুদি মনত ৰাখক তাৰ পৰা কুৱেশ্যন আহি যাব যিসকলে ইয়াৰ আগত 15 তাৰিখে এক্সাম হৈ গ'ল বা 29 তাৰিখে এক্সাম হৈ গ'ল ভালদৰে চাইছিলে তেওঁলোকে ধুনীয়াকৈ পাইছে ঠিক আছে ওকে নাও হুইচ ইজ দ্য হটেষ্ট প্লেনেট ইন দ্য সোলাৰ সিস্টেম সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহ কোনটো চাওক বুধ শুক্ৰ পৃথিৱী মংগল বুধটো সূৰ্যৰ ওচৰত থাকে কিন্তু আমি কি কৈছিলো যে ভেনাছ ইয়াৰ এটমস্ফেৰিক কণ্ডিশ্যন কিছুমান আছে ঠিক আছে তো এই ইয়াৰ কাৰণে কি হয় আপোনাৰ ভেনাছ শুক্ৰ গ্ৰহটো বেছি গৰম হয় বহুতে বুধটো ওচৰত আছে বুলি বুধটো কৈ দিয়ে কিন্তু নহয় ঠিক আছে শুক্ৰ গ্ৰহটো আটাইতকৈ বেছি গৰম হয় নাও 59 নম্বৰ কুৱেশ্যনটো আছে যে তলৰ কোনটো অনুচ্ছেদে ৰাষ্ট্ৰপতিক অধ্যাদেশ জাৰি কৰাৰ ক্ষমতা প্ৰদান কৰে which of the following articles give power to the president to promulgate ordinance ঠিক আছে ordinance making power article 123 আৰু pardoning power যেটো ক্ষমা পাৱাৰ থাকে ক্ষমা প্ৰাৰ্থনা কৰিব পৰা ক্ষমতা থাকে এটো কিমান নম্বৰ আৰ্টিকেলত আছে ইয়াৰ কাৰণেও যিখিনি ইম্পৰ্টেন্ট আৰ্টিকেলৰ আপোনালোকৰ কালি এটা ভিডিঅ' দিছিলো সেইটো এবাৰ চকু ফ্ৰাই ল'বগৈ নাও 60 নম্বৰ কুৱেশ্যন হ'ল যে সংবিধানৰ তলৰ কোনটো অংশত মৌলিক অধিকাৰৰ বিষয়ে আলোচনা কৰা হৈছে which part of the constitution has fundamental right part 3 আছে তো part 2 কি আছিল part 4 কি আছিল part 4 কি আছিল part গিটা চাই থক সময় আছে ঠিক আছে তাৰ পিছত which article prohibits the discrimination based on religion race caste sex or place of birth কোনটো অনুচ্ছেদত ধৰ্ম জাতি লিংগ বা জন্মস্থানৰ ভিত্তিক বৈষম্য নিষিদ্ধ কৰা হৈছে সেইখিনি কৈ আছিল ফান্ডামেন্টাল ৰাইটৰ ভিতৰত সো হেইগিটা আপোনালোকে গৈ এবাৰ চাওক চাই পালে তো আপোনালোকে কমেন্ট কৰি জনাওক কাৰণ মই সদায় প্ৰত্যেকটো ভিডিঅ'ত দুটা বা তিনটা হোমৱৰ্ক দিওঁ আৰু যেটো আপোনালোকৰ কাৰণে ভাল হয় ঠিক আছে ওকে এটো কমেন্ট কৰি জনাব নাও 62 নম্বৰ কুৱেশ্যন ইয়াত দিছে যে which of the following rice is not have a GI tag in Assam তলৰ কোনটো চাউলৰ অসমত GI tag নাই চকুৱা চাউল বোকা চাউল জহা চাউল গোটেই কেইটাৰে GI tag আছে বাও ধানৰ নাই ঠিক আছে মনত ৰাখিব ওকে নাও who among the following said freedom is my birthright and I shall have it তলৰ কোনে কৈছে যে স্বাধীনতা মোৰ জন্মগত অধিকাৰ আৰু মোৰ হবই এটো আপোনাৰ চন্দ্ৰশেখৰ আজাদ ভোটে মাৰিব কিন্তু নহয় মই হিন্টস দিছো বাল গংগাধৰ তিলক আৰু গোপাল কৃষ্ণ গোখলে এওঁলোক দুজনৰ ভিতৰতে হয় এবাৰ পজ কৰি কমেন্ট কৰক তাৰ পিছত আপোনালোকে এনসাৰটো চাই ল'ব ইয়াৰ এনসাৰটো হ'ব আপোনাৰ বাল গংগাধৰ তিলক ঠিক আছে আৰু লাল বাল পাল কোন আছিল তিনিজন মহান ব্যক্তি এবাৰ চাই থব নাও তলৰ কোনখন আহোমৰ শেষ ৰাজধানী আছিল which of the following was the last capital of Ahoms এটো হল আপোনাৰ যোৰহাট চাওক মই এটা কথা কওঁ এই পেপাৰখন যোনে আগে কৰিছিলে ইয়াৰ পৰাটো মই নকও সব কমন আহিছে কিন্তু 4-5টা কোৱেশ্যনটো ডাইৰেক্ট উঠাই দিছিলে তথাপি বাকি যিখিনি টপিক মই টাচ কৰিছিলো সেই টপিকবোৰৰ ৰিলেভেন্টত সেই টপিকবোৰৰ উছৰে পাজৰে কোৱেশ্যনবোৰ আহিছে মই যেনেকৈ আপোনালোকক আজিও কৈছো যে অলপ এনেকৈ পঢ়ি যাওক সেই হিচাপত আহিছে ঠিক আছে তো এইকাৰণে যিবোৰ বস্তু ইম্পৰ্টেন্ট বুলি কওঁ সেইবোৰ বস্তু শুনিব এণ্ড অলৱেজ কওঁ KSGS আসামক বিশ্বাস কৰক ট্ৰাষ্ট KSGS আসাম আপোনালোকক কেতিয়াও মিছগাইড কৰা নাই কেতিয়াও নকৰে যিমান দিছে ভালদৰে সকলোবোৰ বস্তু দি আহিছে ঠিক আছে এতিয়া জালিকাট্টু ইজ এ ট্ৰেডিশনেল স্পৰ্টস অফ হুইচ অফ দ্য ফলোইং ষ্টেট জালিকাট্টু তলৰ কোনখন ৰাজ্যৰ পৰম্পৰাগত ক্ৰীড়া হয় ঠিক আছে কেৰালা তামিলনাডু অন্ধ্ৰপ্ৰদেশ কৰ্ণাটকা ঠিক আছে এইটো মই ৰেন্ডমলি এটা ধৰক কি কৰিছো টুক্কা লগাইছো ঠিক আছে আমি এটা সাবমিট কৰি মই টুক্কা লগালো জালিকাট্টু মই তামিলনাডু টুক্কা লগাই দিলো ঠিক আছে ওকে
এতিয়া আমি সাবমিট কৰিম, সাবমিট কৰাৰ লগে লগে এনসাৰটো আহিব। ৰ'ব মোৰ স্কোৰ কি হ'ল এইটো? ওকে ভিউ স্কোৰ 58টা কাৰেক্ট হৈছে 65ৰ ভিতৰত। মানে কিছুমান কৰা নাছিলো ন, হোমৱৰ্ক দিছিলো আপোনালোকক, সেই হোমৱৰ্কখিনি ইয়াত কাউণ্ট হোৱা নাই। বাকী যিমানখিনি কৰিছে সিমানখিনি শুদ্ধ হৈছে। ৱাহ, ইমান মাৰ্কছ পাই গৈছো। তো নিগেটিভ যোৱা নাই। চাওক, নকৰিলে নিগেটিভ নাযায়, ঠিক আছে। আপুনি যদি এৰি থৈ আহে নিগেটিভ নাযায়, কৰিলে কি হ'ব? নিগেটিভ যাব। এইটো আমি নকৰিছিলো ন, নটিকেল মাইল আপোনালোকক এইটো হেৰি কৰিব দিছিলো। বাকী যিকেইটা কৰা নাই হোমৱৰ্ককেইটা নিজে কৰিব, হোমৱৰ্ককেইটা নিজে কৰিব, এইকেইটা মই কৰি নিদিওঁ। আৰু লাষ্টৰ কুৱেশ্যনত টোক্কা লগাইছিলো যে, শুদ্ধ হ'ল নে চাওঁ। বাহ, শুদ্ধ হৈ গ'লে, টোক্কা লগাই মাৰ্কছ পাই গ'লো। একদম ভুলতো একো নাজানিলে নলগাব টোক্কা, মইতো এনেই দেখুৱাইছিলো। ঠিক আছে, অ'কে, থেংক ইউ। বাকী এনেকৈ ছাবমিট কৰাৰ পিছত আপোনালোকে কিমান পালে কিমান নাপালে আৰু এই কি কয় PDF-টো আহি গ'ল হয় আপোনালোকৰ হাতত, আৰু কাৰেক্ট এনচাৰখিনিও আহি গ'ল হয়। ঠিক আছে, কি এনচাৰ হয়, এনচাৰখিনি তলত লিখা গ'ল হয়, মেইলত গুচি যাব। বাকী এইখনতো অলৰেডি বহুত দিন আগতে উলিয়াইছিলো, বহুতকে কৈ আছিলো লগ বুলি, নোলোৱাৰ কাৰণে ফ্ৰীকে উলিয়াই দিলো। বাকী আৰু মক টেষ্ট বনোৱা নাই। এই পেপাৰখন এবাৰ ভালদৰে চাব, দুটা ক্লাছত যিমানখিনি কৰালো। মই কৈছো ইয়াৰ পৰা 2টা কুৱেশ্যন বা 3টা কুৱেশ্যন ডাইৰেক্ট পাব। বাকী যিবোৰ টপিক কৈছো সেই টপিকৰ ভিতৰতে কুৱেশ্যন আহিব। বাকী আমাৰ ক্লাছবোৰ চাব, PDF-বোৰ ল'ব, 23 MCQ চাব, SI হওক, আছাম পুলিচ হওক, যি হওক, চবৰ কাৰণে ভালদৰে বনোৱা আছে। থেংক ইউ এভৰি